গুৱাহাটীৰ নৰ্দমাস্থিত হেমন্ত বৰুৱা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ত শনিবাৰে পৰম্পৰাগত ৰীতি নীতিৰে ভোগালী উৎসৱ পালন কৰা হয়। বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা পৰিচালনা সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ভোগালীৰ আনন্দ উলহ মালহ পৰিৱেশৰ মাজতে ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এখন আটক ধুনীয়া প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৰ্বাঞ্চলৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক শ্যামল কোঁৱৰে। এই উৎসৱৰ লগত সংগতি ৰাখি ৰেঙনি নামেৰে প্ৰস্তুত কৰি উলিওৱা এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱে। লগতে ভোগালীৰ অন্যতম মেজিও দাহ কৰা হয়। আটাইকেইটা কাৰ্যসূচী স্থানীয় ৰাইজৰ অভিভাৱক তথা বিভিন্ন বিদ্যালয়ৰ শিক্ষকবৃন্দ অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে দুদিন ধৰি বিদ্যালয় প্ৰাংগণত উলহ মালহেৰে অভিভাৱক, শিক্ষক, শিক্ষয়িত্ৰীসকলে পিঠা-পনা, লাৰু, জলপান আদি খাদ্য প্ৰস্তুত কৰিছে। লগতে পৰম্পৰাগত খাদ্যৰ সম্ভাৰেৰে এখনি আটক ধুনীয়া সুস্বাদু খাদ্য আৰু পৰম্পৰাগত জনজাতীয় সাজপাৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছিল। অনুষ্ঠানৰ লগত সংগতি ৰাখি নৃত্য গীতৰো আয়োজন কৰা হয়। লগতে অনুষ্ঠানৰ লগত সংগতি ৰাখি শিক্ষক আব্দুল আলিমৰ 4খন গ্ৰন্থ উন্মোচন কৰে সাহিত্যিক জয়ন্ত মাধৱ বৰাই। কি হয়? গাজৰৰ হালোৱা, পিঠা আৰু বেলৰ চাহ। নাৰিকলৰ পিঠা, মাছৰুম পিঠা, বেলৰ চাহ। সাবিনা পারভিন, এইটো নাৰিকলৰ পিঠা, নাৰিকলৰ লাৰু আৰু পায়স। কি আছে? নেম সালমা পারভিন।
আমাৰ হেমন্ত বৰুৱা বিদ্যাপীঠ এম ই স্কুলৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকৰ তাৰমানে একচুৱেলি প্ৰতিভা বহুত আছে। তেওঁলোকে TLMত বনোৱাত আমাক সহায় কৰি দিয়ে। তাৰপিছত দেখিলোঁ যে তেওঁলোক নাচ গান সকলোতে উস্তাদ আৰ্ট কৰা, সেইকাৰণে ভাবিলোঁ তেওঁলোকৰ টেলেণ্টখিনি ওলাই আহক আৰু টেলেণ্টখিনি ওলাবৰ কাৰণে তাৰমানে তেওঁলোকৰ লগত মিলাই পেলাই আমি ভাবিলোঁ ভোগালী বিহুটো এটা সংগতি আহক। সেইবুলি এখন খাদ্য প্ৰদৰ্শনী হ'ল, লগত কাশী পত্ৰিকাখন গুণোৎসৱৰ টাইমত আছিল বাৰু, কিন্তু 3 দিনৰ ভিতৰত তেওঁলোকে আৰ্ট চাৰ্ট কৰি বৰ ধুনীয়াকৈ আমাক সহায় কৰি উলিয়াই দিলে। মই আৰু এই মানুহখিনি সন্তুষ্ট কৰিছোঁ। বাকী খাদ্যৰ গোটেইখিনি বাইদেউ কৰিছে আৰু তাত এখন প্ৰদৰ্শনী আছে। সেই প্ৰদৰ্শনীখনো মানে আমাৰ এগৰাকী বাইদেউৰ তত্ত্বাৱধানত হৈছে আৰু বহুত কম সময়ত মানে এইখিনি কৰাৰ পিছত আপোনালোকে মন্তব্য দিছে, আমি বহুত সুখী আৰু আগলৈকো আশীৰ্বাদ কৰিব, পিছলৈকো ভালকৈ কৰিব পাৰোঁ যাতে আৰু তোমার দেখাই দিয়া ফার্স্ট পারসন এটার উপরে তাতে লেখা আছে ঠাকুর, সেকেন্ড পারসন প্লাস হয় ঢৌলাই, থার্ড পারসন এখানে করে দেখাইছো মানে লেখা হয়। বঢ়িয়া বঢ়িয়া। তুমি কি বনাইছা? মই ইয়াৰে অলপ সাইড দিয়া চাও। জনমুখী আবিষ্কার